নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং নিউজ সম্বলত মুস্তাফা মছজিদত চলিল এইবাৰ প্ৰশাসনৰ বুলডোজাৰ উত্তৰ প্ৰদেশত বুলডোজাৰ একচনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মুস্তাফা কদ্ৰি মছজিদৰ অৱশিষ্ট অংশ ভাঙি পেলাইছে এতিয়া প্ৰশাসনে আৰু চৰকাৰী ভূমিত মছজিদটো থকাৰ অভিযোগত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিছে নিকাৰ ভিতৰতে জেচিবিৰে চলিল বৃহৎ উচ্ছেদ অভিযান জনাইছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ সম্বলত মুস্তাফা মছজিদত চলিৰ প্ৰশাসনৰ বুলডোজাৰ উত্তৰ প্ৰদেশত বুলডোজাৰ একচনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুস্তাফা কদ্ৰি মছজিদৰ নাম হৈছে মুস্তাফা কদ্ৰি আৰু এই মছজিদৰ অৱশিষ্ট অংশ ভাঙি পেলালে এতিয়া প্ৰশাসনে চৰকাৰী ভূমিত মছজিদটো থকাৰ অভিযোগ উত্থাপন কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত নিকাৰ ভিতৰতে জেচিবিৰে চলিল বৃহৎ উচ্ছেদ অভিযান মছজিদৰ ভগ্নাৱশেষ তৎক্ষণাত ভাঙি আঁতৰাই পেলোৱা হৈছে উচ্ছেদৰ লগে লগে কংগ্ৰেছৰ তদন্তকাৰী দল উপস্থিত হৈছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই ভূমি ৱাকফৰ সম্পত্তি বুলি সাংসদ জিয়াউৰ ৰহমানে মন্তব্য কৰিছে আৰু বিষয়টো আদালতলৈ নিয়াৰ ঘোষণা কৰিছে সাংসদে জনাইছে জিয়াউৰ ৰহমানে জনাইছে বিষয়টো সন্দৰ্ভত সংসদলৈ লৈ যোৱা হ'ব অভিযানৰ সময়ত উদ্ধাৰ অভিযানৰ সময়ত আই লাভ মোহাম্মদ পোষ্টাৰ দেখিবলৈ পোৱা গৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত পোষ্টাৰক কেন্দ্ৰ কৰিও ৰুজু হৈছে গোচৰ অঞ্চলজুৰি এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা অব্যাহত আছে বুলডোজাৰ অভিযানক লৈ উত্তপ্ত হৈছে সম্বলৰ ৰাজনীতি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ জনাই আছো আপোনালোকক ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ বুলি কোৱা হ'ব বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এটা কিয়নো এইবাৰ মছজিদৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু প্ৰশাসনৰ বুলডোজাৰ চলিছে এতিয়া মছজিদৰ ওপৰত আৰু যাৰ পৰিপ্ৰেক্ষিতত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সম্বলত মুস্তাফা মছজিদত চলিল প্ৰশাসনৰ বুলডোজাৰ উত্তৰ প্ৰদেশত বুলডোজাৰ একচনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুস্তাফা কদ্ৰি মছজিদৰ অৱশিষ্ট অংশ ভাঙি পেলালে প্ৰশাসনে আৰু চৰকাৰী ভূমিত মছজিদটো থকাৰ অভিযোগ উত্থাপন হৈছে আৰু নিকাৰ ভিতৰতে জেচিবিৰে চলিল বৃহৎ উচ্ছেদ অভিযান মছজিদৰ ধ্বংসাৱশেষ তৎক্ষণাত আঁতৰাই পেলোৱা হৈছে আৰু উচ্ছেদৰ লগে লগে কংগ্ৰেছৰ তদন্তকাৰী দল উপস্থিত হৈছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে এতিয়া এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে কৈছে যে এই ভূমি ৱাকফৰ সম্পত্তি হয় আৰু ৱাকফৰ সম্পত্তি বুলি দাবী কৰিছে জিয়াউৰ ৰহমানে আৰু বিষয়টো আদালতলৈ নিয়াৰ ঘোষণা কৰিছে সাংসদগৰাকীয়ে অভিযানৰ সময়ত উদ্ধাৰ হৈছে আই লাভ মোহাম্মদ পোষ্টাৰ আৰু পোষ্টাৰক কেন্দ্ৰ কৰিও ৰুজু হৈছে গোচৰ আমি জনাইছো এটা ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব সম্বলত মুস্তাফা মছজিদত চলিছে বুলডোজাৰ মছজিদত এতিয়া বুলডোজাৰ চলিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলডোজাৰ একচনৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুস্তাফা কদ্ৰি মছজিদৰ অৱশিষ্ট অংশ ভাঙি পেলাইছে প্ৰশাসনে আৰু যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশত এতিয়া তীব্ৰ চৰ্চা অব্যাহত আছে চৰকাৰী ভূমিত মছজিদটো থকাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত নিশাৰ ভিতৰতে জেচিবিৰে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান মছজিদৰ ধ্বংসাৱশেষ তৎক্ষণাত আঁতৰাই পেলোৱা হৈছে তাৰ পৰা উচ্ছেদৰ লগে লগে কংগ্ৰেছৰ তদন্তকাৰী দল উপস্থিত হৈছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই ভূমি ৱাকফৰ সম্পত্তি এনেধৰণে মন্তব্য কৰিছে সাংসদ জিয়াউৰ ৰহমান ৱাৰ্কৰ আৰু বিষয়টো আদালতলৈ নিয়াৰ ঘোষণা কৰিছে সাংসদগৰাকীয়ে অভিযানৰ সময়ত উদ্ধাৰ হৈছে আই লাভ মোহাম্মদ পোষ্টাৰক কেন্দ্ৰ কৰিও ৰুজু হৈছে গোচৰ অঞ্চলজুৰি এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা অব্যাহত আছে যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মোতায়েন কৰা হৈছে প্ৰশাসনক বুলডোজাৰ অভিযানক লৈ এতিয়া উত্তপ্ত হৈছে সম্বলৰ ৰাজনীতি